হরি মিত্রবর আর সেনাপতি জংঘাসুর দানবর হৰ্তা মই তাৰকাসুৰ যিদিন ধৰি মই ত্যাগিলো সময় সেই দিনাৰ পৰাই মন মোৰ অতিকে চঞ্চল কিন্তু আজি পুনৰ ৰণলিপ্সা হেতু মন মোৰ উঠিছে ৰক্ত লাগে আজি মোক ৰক্ত লাগে মানৱৰ ৰক্ত কৰিম মই কুণ্ঠ সেনাপতি আৰু মিত্ৰবৰ এইবাৰ বহু খবৰৰ কঢ়িয়াইজন সমগ্ৰ ত্ৰিভুৱন কৰি প্ৰদান এক শক্তি সম্ৰাট হ'ম মই ধৰাৰ পৰীক্ষণ চিন্তাৰ মই দেখো কাৰণ আপোনাৰ অভিজিত নহয় মোৰে পৰাক্ৰম চাৰ ভয়ত স্বৰ্গৰ দেৱতা মানৱ পাতালৰ কেও হয় কম পাব তেনে বীৰৰ আগত চাপ দিব জ্বলন্ত গ্ৰেড মিত্রবর খন্তেকে উত্তেজনাতে বশবর্তী হয়ে করো যদি আমি যুদ্ধৰ আয়োজন বিপৰ্যয় মিলিব ভাগ্যত সেয়েহে বন্ধু আগে চিন্তা কৰি পাছে যাম প্ৰলয়ৰ
অতি উত্তম এই তারকাসুরে আজি তাকেই বিচারে সমস্ত ব্রহ্মাণ্ড আজি মোৰ চিৰ ভাগ্য বিধাতা মই বীৰ চূড়ামণি সেনাপতি আৰু মিত্ৰবৰ্গ আজিলৈ নাই আৰু আলস্যৰ বিষয় ওলাইবে যাওঁ আমি নিজ নিজ কৰ্তব্যত বসতি তলকারে বরেণ্যময় দক্ষ প্রজাপতি কিন্তু আজি হলো লাঞ্ছিত মই শিৱৰ হাতত জ্ঞান কৰি ৰাজপ্ৰসাদত মোক অপমান কৰিলে তোৰ ঘৰ তথাপিতো মহাৰাজ শিৱা মোৰ অতিকে আপোনে আলাখৰি যি মোৰ সতীত নয়াকে যিজনাৰ চৰণ তলত কৰিলোঁ অৰ্পণে সেইজনক কিবাদৰে মই কৰিম বৰ্জনে মনে মনে থাকা বসতি নকৰিবা আৰু শিৱৰ নাম উচ্চাৰণ পিতৃতুল্য শহুৰক সন্মান জনোৱাটো দূৰৰ কথা সিদিনা নিৰ্লজ্জভাৱে অপমান কৰে মোক দেৱ সমাজ যদিওবা অপমান কৰিলে বিস্তৰ তথাপিতো নিজ কন্যা সতী কৰি ক্ষমা কৰা শংকৰক নিজ ছোৱালী বুলি ক্ষমা কৰা সৰ্বদোষ তেওঁৰ বহুত সহ্য কৰিলো বসতি বহুত সহ্য কৰিলো আৰু নকৰো শুনা বসতি আজি হন্তে ছিন্ন কৰি মমতাৰ দোল ছিন্ন কৰি মায়াৰ বন্ধন অকল শিৱকেই নহয় নিজ কন্যা সতীকো হেলা ৰঙে মই কৰিলো পত্ৰ চৰণত ধৰি মই কৰিছো মিনতি নুশুনাবা তেনে কথা তুমি অবলাপতি পিতা স্বামী নকবা তুমি মাতৃ স্বামী নিদিবা বজ্জাঘাত তুমি মাতৃৰ বুকুত বসতি মাতৃ হৈ থাকা তুমি যোগিনী কন্যা নাই তাত মোৰ অলপ আপত্তি কিন্তু এই দক্ষ প্ৰজাপতিয়ে জীৱন্তে নাপাহৰে সেই তীব্ৰ অপমান উচিত শিক্ষা দিম মই সেই শিক্ষা দি শিৱ ভক্ত আছে যত এই দক্ষপুৰীত সকলোটিয়ে স্থান পাব মোৰ লৌহ কাৰাগাৰে এনে কাৰ্য কি অক্ষম হয় স্বামী নিন্দিব জগতে নিশ্চিন্তিব অমংগল নিষ্ঠহিতাৰ নাৰীৰ কাকতি শুনি কল্পনা মনৰ কদাপিতো মই নিদিও বিসৰ্জন নহওঁ
নহওক আৰু পিতৃময়, নহওক আৰু স্বামীময়, মই কেৱল দক্ষ প্ৰজাপতি ৰাজকাৰ্য পালন আৰু শিৱক সংহাৰী কৰাই জীৱনৰ প্ৰণাম। বসুতি, আঁতৰ হৈ যোৱা তুমি মোৰ সন্মুখৰ পৰা, আঁতৰ হৈ যোৱা। হৰি মোৰ হৰি মোৰ এদিন দয়াদ কে জানি মার থাকো রাল হরি মোর এদিন দয়াল নারায়ণ নারায়ণ। আহক দেৱঋষি, কল্যাণ হোক। দেৱঋষি, কোৱা। আপোনাৰ সুমধুৰ গীতৰ সুৰেৰে নিৰ্বাপিত কৰিছে আজি মোৰ অন্তৰৰ দাবাগ্নি। প্রজাপতির অন্তরত দাবাগ্নি চলেছে। প্রজাপতি, এই দাবাগ্নি অতি শীঘ্রে নির্বাপিত করার উপায় চিন্তা করক। উপায় চিন্তা কৰিছো দেৱঋষি, মাত্ৰ কাৰ্যৰ যোগেদি প্ৰতিশোধৰ পুৰাবলৈ বাকী। প্রতিশোধ? দেৱঋষি, প্ৰতিশোধ। কার উপর প্রতিশোধ ব্যক্ত করা? শুনা দেৱঋষি, কোৱা। সতীৰ স্বয়ম্বৰৰ দিনাখন জগতৰ সভ্য সমাজৰ আগত নারায়ণ নিৰ্লজ্জ সেই ভিক্ষাৰী শংকৰে শঙ্করে অপমান কৰি মোক হাঁহি হাঁহি গুচি গ'ল উন্মাদৰ দৰে। নারায়ণ আৰু সেই অপমানৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত মই ক্ষান্ত নাথাকিম দেৱঋষি। কি করিবা? কি করিবা হেরাদক্ষ প্রজাপতি? ধন খুন অসহ্য বিভূতি নাই শিশনার অশ্ব নেশ জাতিভেদ নকরে বিষয় দয়াহীন মায়াহীন শিৱৰ মনতে শত্ৰু মিত্ৰ নাই কোনো এই বিশাল বিশ্বত। তেনেস্থলত কি কৰিবা তুমি সেই দেৱ ত্ৰিপুৰাৰী? শুনক দেৱঋষি, সমাগত বসন্ত পূৰ্ণিমা তিথিত অভিনৱ মহাযজ্ঞৰ মই কৰিছো আয়োজন। আৰু সেই মহাযজ্ঞৰ অতিথি নিমন্ত্ৰণৰ ভাৰ মই আপোনাৰ ওপৰত কৰিছো অৰ্পণ। কওক দেৱঋষি, সাদৰেৰে কৰিবনে গ্ৰহণ? প্ৰজাপতি, অতিথি নিমন্ত্ৰণৰ ভাৰ তুমি মোৰ ওপৰত কৰিছা অৰ্পণ। তোমাৰ কথাক মই সমলঞ্চে নকৰো বাৰু। বাৰু কোৱাচোন প্ৰজাপতি, কাক কেনেদৰে আমি কৰিম নিমন্ত্ৰণ? শুনক দেৱঋষি, কোৱা। ব্ৰহ্মলোক, ব্ৰহ্মলোক, দেৱলোক, দেৱলোক, সুৰলোক, সুৰলোক, নাক নাৰা যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে মহাসন্মানে মহাযজ্ঞলৈ কৰিব নিমন্ত্ৰণ। নাৰায়ণ নাৰায়ণ। কিন্তু মনত ৰাখিব দেৱঋষি, কিন্তু কি? নকৰিব নিমন্ত্ৰণ সতী সহসে নিৰ্লজ্জ শংকৰক। নিমন্ত্ৰণ
পৰিৱৰ্তন নকৰিম সতী শংকৰ তোমাৰ মংগলৰ বাবে এটি কথা কওঁ শুনা দয়াশীল মায়াশীল সেইবৰ মন ঐশ্য নিজ জাতিভেদ একোৱেই নাই ধন সোণ ঐশ্বৰ্য বিভূতি নাই যিজনাৰ অভিলাষ সেইজনা দেৱাদিদেৱে মহাদেৱক অৱজ্ঞা নকৰিবা তুমি ক্ষুদ্ৰ কাৰণ আৰু শুনা 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 জগতৰে কল্যাণৰ সপোন শৌচাটো অমৃত পৰিত্যাগ কৰি হলাহল বিষ পান কৰি নীলকণ্ঠ নাটোৱা সেইজনা দেৱাদিদেৱে মহাদেৱক অৱজ্ঞা কৰি কৰা যদি তুমি যজ্ঞৰ আয়োজনে সম্পাদিত হ'ব জানো তোমাৰ এই যজ্ঞ যজ্ঞ কৰ্তা নিজে মই দক্ষ প্ৰজাপতি কিবা দৰে মহাযজ্ঞ মোৰ হ'ব সম্পাদিত এই কথাৰ আপোনাৰ নহয় বিবেচ্য কাৰণ মাত্ৰ স্পষ্টভাৱে কৰক প্ৰকাশ ল'বনে নলয় মোৰ অতিথি নিমন্ত্ৰণৰ ভাৰ প্ৰজাপতি শিৱখিনি মহাযজ্ঞ যদি হয় আয়োজন তাৰ পৰিণাম হ'ব অতিকে ভীষণে তাৰ পৰিণাম হ'ব অতিকে ভীষণে পৰিণাম দেৱলিখি পৰিণাম চিন্তা কৰে মূৰ্খাই কেৱল পৰিণামে চিন্তা কৰে দুৰ্বলীয়ে কেৱল পৰিণাম চিন্তা কৰি এই দক্ষ প্ৰজাপতিয়ে বীৰ ধৰ্ম নীতিয়ে বিসৰ্জন শুনক দেৱলিখি এটা কাংক্ষী হোৱা যদি মোৰ প্ৰতিবাদ নকৰি শুনক মোৰ মনৰ কামনা প্ৰতিজ্ঞা দেৱলিখি প্ৰতিজ্ঞা কৰিছো মই তব সমীপত নাৰাখিমি শিৱৰ নাম মই পৰাৰ বাধ্য তোমাৰ অতিথি নিমন্ত্ৰণৰ ভাৱ মই সাদৰেৰে কৰিলোঁ গ্ৰহণ কিন্তু কি ভৱিষ্যতে নদুখিবা এই নাৰদক তুমি যি হয় পৰিণাম তাৰ নদুখিবা তুমি এই নাৰদক প্ৰতিশোধ শিৱ শংকৰৰ ওপৰত ল'ম মই ভীষণ প্ৰতিশোধ